নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। আজি আমি যিটো এতিয়া 5000টা BSFৰ যিটো পদ ওলাইছে নতুনকৈ, তাৰ অনলাইন আবেদন কেনেকৈ আপোনালোকে নিজে নিজৰ মোবাইলত কৰিব পাৰিব তাৰ বিষয়ে আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু নিজৰ মোবাইলতে অনলাইনটো কৰিব পাৰিব। তাৰপিছত যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব, কাৰণ লেটেষ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন সোনকালে পাই থাকিবৰ বাবে। গতিকে আপোনালোকে BSFৰ যিটো অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব ফাৰ্ষ্টত। যদি আপোনালোকে লিংকটো বিচাৰি পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিয়াৰ ব্যৱস্থা কৰিম। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত যেতিয়া আপোনালোকে সোমাই যাব তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে ইয়াত স্ক্ৰীনত দেখিব পাইছে। ইয়াত ফাৰ্ষ্টত আপোনালোকে লিখিব লাগিব যিটো কেণ্ডিডেটৰ নামটো, তাৰপিছত মোবাইল নাম্বাৰ আৰু ইমেইল ID এটা দিব লাগিব। তাৰপিছত এইটো ইয়াত আপোনালোকে দেখা পাইছে জেনেৰেট OTP এটা অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব তেতিয়া আপোনাৰ যিটো মোবাইললৈ আৰু ইমেইললৈ দুটা OTP যাব। সেই OTPটো আপোনালোকে এইটো অপশ্যনত ফিল কৰি দিব লাগিব। আপোনালোকে ইয়াত দেখা পাইছে ইয়াত মোবাইল নাম্বাৰৰ যিটো OTP আৰু ইয়াত ইমেইলৰ OTP বেলেগে আপোনালোকে ফিল কৰি দিব লাগিব। তাৰপিছত ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব তেতিয়া এটা নিউ ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকৰ দেখা পাইছে এনেধৰণৰ এটা নিউ ইণ্টাৰফেচ অ'পেন হ'ব, য'ত আপোনালোকে ফিল আপ কৰিব লাগিব পাৰ্চনেল কিছুমান ইনফৰ্মেশ্যন। তাত থাকিব আপোনালোকৰ যিটো আধাৰ কাৰ্ড চিলেক্ট কৰিব লাগিব, তাৰপিছত আধাৰ নম্বৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে তললৈ যদি স্ক্ৰল ডাউন কৰে তেতিয়াহ'লে এনেধৰণে কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন ফিল আপ কৰিব লাগিব। তাৰপিছত তলত আৰু এটা আছে আইডেণ্টিটি টাইপ, তাত আপোনালোকে ভোটাৰ IDও দিব পাৰে নতুবা আধাৰ কাৰ্ডো দিব পাৰে। যদি আধাৰ কাৰ্ডটো চিলেক্ট কৰে তেতিয়া আধাৰ কাৰ্ডৰ নাম্বাৰটো, যদি ভোটাৰ কাৰ্ডটো চিলেক্ট কৰে তেতিয়া আপোনালোকে ইয়াত আইডেণ্টিটি চাৰ্টিফিকেট নাম্বাৰত ভোটাৰ IDৰ যিটো নাম্বাৰটো ফিল আপ কৰি দিব লাগিব। তাৰপিছত আপোনালোকে তললৈ যদি চাইছে আপোনালোকে দেখা পায় যে ইয়াত কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন সুধিছে, ডেট অফ বাৰ্থ সুধিছে, এজ। ডেট অফ বাৰ্থটো আপোনালোকে যেতিয়া এণ্টাৰ কৰি দিব তেতিয়া অট'মেটিকেলি এজটো ওলাই যাব। তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান কৰি দিব লাগিব। তাৰপিছত ফাদাৰ নেম, তাৰপিছত মাদাৰ নেম, তাৰপিছত যিটো পাৰ্মানেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্কো সুধিছে। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ফিল আপ কৰি দিব পাৰে নতুবা এইটো স্কিপো কৰিব পাৰে। এইটো ফিল আপ কৰাৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচতে আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব। যদি আপোনালোকে স্ক্ৰল ডাউন কৰে তেতিয়াহ'লে এনেধৰণে এটা অপশ্যন আহি পৰে। ইয়াত আপোনালোকক সুধিছে ডমিচিল ডিটেইল। ইয়াত আপোনাৰ যদি ডমিচিয়েল অৰ্থাৎ PRC চাৰ্টিফিকেট আছে তেতিয়াহ'লে য়েছ কৰি দিব, যদি নাই তেতিয়াহ'লে ন' কৰি দিব। তাৰপিছত আপোনালোকৰ কেটেগৰী ৰিজাৰ্ভেশ্যনৰ কিছুমান প্ৰশ্ন সুধিছে। ৰিলিজনটো আপোনালোকে চিলেক্ট কৰিব লাগিব, যদি হিন্দু হয় হিন্দু, যদি মুছলিম হয় তেতিয়াহ'লে মুছলিম চিলেক্ট কৰি দিব। তাৰপিছত কেটেগৰীটো চিলেক্ট কৰি দিব, ST নে SC নতুবা জেনেৰেল, সেইটো আপোনালোকে নিজৰ মতে চিলেক্ট কৰি ল'ব। তাৰপিছত আহি যায় আপোনালোকৰ যিটো এইটো PW দিব্যাংগসকলৰ বাবে য়েছ নে ন' সেইটো। তাৰপিছত এক্স ছাৰ্ভিচমেন য়েছ নে ন'। তাৰপিছত ডিপাৰ্টমেণ্ট সেইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত যেতিয়া আপোনালোকে এইটো চিলেক্ট কৰে তাৰ তলতে এই অপশ্যনটো আহি যায়। এড্ৰেছৰ কিছুমান ডিটেইলছ সোধা হৈছে, পিন ক'ড লাগিব, পাৰ্মানেণ্ট এড্ৰেছ লাগিব, তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব লাগিব, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ গাঁওখনৰ নাম, তাৰপিছত পুলিচ ষ্টেচনটো চিলেক্ট কৰিবও পাৰে বা নিলিখিলেও হৈ যাব, স্কিপ কৰিব পাৰে, কাৰণ মেণ্ডিটেৰী নহয়। ষ্টাৰ চিন দিয়াকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত পোষ্ট অফিচটো লিখি দিব লাগিব। যেতিয়া আপোনালোকে এইটো ফিল আপ কৰিব তলত আকৌ এটা অপশ্যন আহি যাব, চেম এজ পাৰ্মানেণ্ট এড্ৰেছ বুলি অপশ্যন এটা আহি যায়। এই অপশ্যনত যদি আপোনালোকে ক্লিক কৰে তেতিয়া এই যিটো ফিল আপ কৰিবলগীয়া অপশ্যনকেইটা অট'মেটিকেলি কপি হৈ যাব। তাৰপিছত আপোনালোকে এইটো ফিল আপ কৰাৰ পাছত তলত আকৌ আধাৰ ডিটেইল আহি গ'ল। আধাৰ ডিটেইলত আপোনালোকৰ ডু হেভ NCC যদি আপুনি কৰিছে তেতিয়াহ'লে য়েছ, যদি কৰা নাই তেতিয়াহ'লে ন'। তাৰপিছত স্পৰ্টছৰ কিছুমান এচিভমেণ্ট যদি পুৰস্কাৰ আছে তেতিয়াহ'লে য়েছ কৰি দিব লাগে নতুবা ন' কৰি দিব লাগে। তাৰপিছত আপোনালোকে তললৈ যদি স্ক্ৰল ডাউন কৰে তেতিয়াহ'লে ফিজিকেল ষ্টেণ্ডাৰ্ডত কিছুমান সুধিছে, আপোনাৰ যিটো হাইট উচ্চতা কিমান বা বডি চেষ্ট কিমান, তাৰপিছত আপোনাৰ ৱেটো সুধিছে, এইটো আপোনালোকে লিখি দিব লাগিব নিজৰ মতে।
তাৰপিছত আকৌ তললৈ স্ক্ৰল ডাউন কৰিলে পোৱা যায় কিছুমান ব্লেক লিষ্ট বা ডিক্লেৰেশ্যন দিয়া হৈছে। আপোনালোকে যদি ইয়াত ক্ৰিমিনেল কেছৰ লগত যদি আপোনালোকৰ নামত কিবা কেছ ফাইল হৈছে তেতিয়াহ'লে য়েছ নতুবা ন' কৰি দিব লাগে। তাৰপিছত কমিউনিটি বা গুজৰাটী সেইটো আপোনালোকক সুধিছে, এইটো ন' কৰি দিলেই হৈ যাব যদি গুজৰাটৰ নহয়। তাৰপিছত জম্মু কাশ্মীৰৰ হ'লে য়েছ কৰি দিব লাগে। তাৰপিছত আকৌ যদি আপোনালোকে স্ক্ৰল ডাউন কৰে তেতিয়াহ'লে এনেধৰণৰ অপশ্যন এটা পোৱা যাব। এইটো কোৱালিফিকেশ্যন টাইপ চাৰ্টিফিকেটটো উলিয়াব লাগিব। তাৰপিছত ইয়াৰ বৰ্ষটো কিমান চনত মানে BA নে BSc সেইটো সুধিছে। তাৰপিছত চাৰ্টিফিকেট নম্বৰটো এণ্টাৰ কৰি দিব লাগে। তাৰপিছত ইয়েৰটো কোন চনত আপুনি পাছ কৰিছে সেইটো। তাৰপিছত চিলেক্ট অপশ্যনত ইয়াত কি দিয়া আছিলে, ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেট তাৰপিছত কোনটো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে বা কোনটো বৰ্ডৰ পৰা পাছ কৰিছে সেইটো এণ্টাৰ কৰি দিব লাগিব। তাৰপিছত আপোনালোকে এই যিটো এড অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব, কাৰণ এইটো বস্তুটো এড নকৰিলে বস্তুটো ছেভ হৈ নাযায়। গতিকে এড অপশ্যনটোত ক্লিক কৰিব লাগিব আপোনালোকে। তাৰপিছত যদি এড অপশ্যনত ক্লিক কৰে তেতিয়াহ'লে এনেধৰণে তলত এই ডিটেইলছকেইটা আহি যায়, যিটো আপুনি এণ্টাৰ কৰিছিলে তাৰ যিটো এড কৰাৰ পিছত সেইটো অপশ্যনটো আহি যায় অট'মেটিকেলি। তাৰপিছত আপোনালোকে ইয়াত নেক্সট অপশ্যন এটা আহিছে, আপোনালোকে দেখা পাইছে। নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট অপশ্যনত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে নিউ ইণ্টাৰফেচ অ'পেন হ'ব এনেধৰণৰ, যিটো ৱৰ্ক এক্সপিৰিয়েঞ্চৰ ওপৰত বেছিছ। সেইটো ৱৰ্ক এক্সপিৰিয়েঞ্চটো আপোনালোকে যদি এমপ্লয়ী যদি কিবা চৰকাৰী কামত আপোনালোকে নিয়োগ হৈ আছে তেতিয়াহ'লে য়েছ কৰি দিব লাগে। যদি চাকৰি পোৱা নাই তেতিয়াহ'লে ন' কৰি দিলেও হৈ যাব। তাৰপিছত ছেভ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। তাৰপিছত আপোনালোকে যেতিয়া ছেভ অপশ্যনত ক্লিক কৰিব তেতিয়া নিউ ইণ্টাৰফেচ অ'পেন হ'ব। তাত আপোনালোকে যিকেইটা ডকুমেণ্ট আছে ডকুমেণ্টকেইটা আপলোড দি দিব লাগিব। ইয়াত কি ডকুমেণ্ট আপলোড দিব কৈছে আপোনালোকে চাব পাইছে। ইয়াত আপোনালোকৰ ফটো লাগিব, তাৰপিছত ছিগনেচাৰ লাগিব, তাৰপিছত যিটো স্কুল চাৰ্টিফিকেট লাগিব, মেট্ৰিকৰ বা হাই স্কুল চাৰ্টিফিকেট লাগিব। তাৰপিছত যদি আপোনালোকে EWS কেটেগৰীৰ হয় তেতিয়াহ'লে এই চাৰ্টিফিকেটটো আপলোড দি দিব লাগিব। সেইটো আপলোড দিয়াৰ পাছত আপোনালোকে এই যিটো আপোনালোকে ইয়াত দেখা পাইছে, ইয়াত ডিক্লাৰেশ্যন অপশ্যন এটাও আছে, ইয়াত টিক মাৰ্ক কৰি দিব লাগিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব অট'মেটিকেলি টিক মাৰ্কটো অন হৈ যাব। তাৰপিছত আপোনালোকে 7 নেক্সট অপশ্যনত আকৌ গুচি যাব লাগিব। যেতিয়া আপোনালোকে 7 নেক্সট অপশ্যনত গুচি যাব তেতিয়া দুটা ষ্টেপ আহি থাকি গৈছে, কাৰণ আপোনালোকে এই ষ্টেপটোলৈ পাই গৈছে, ৱৰ্ক এক্সপিৰিয়েঞ্চ ষ্টেপটোলৈ আপোনালোকে পাই গৈছে। তাৰপিছত আপোনালোকৰ যিটো চাৰ্টিফিকেট বা ডকুমেণ্টৰ কিছুমান প্ৰশ্ন সুধিব, তাত আপোনালোকে য়েছ ন' কৰি দিব লাগে। তাৰপিছত ক্ৰাইটেৰিয়া অপশ্যনতো দুটা ষ্টেপ থাকি গৈছে আচলতে, এই দুটা ষ্টেপটো আপোনালোকে নিজেই কৰি ল'ব। তাৰপিছত সেইটো কৰাৰ পাছত আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্মটো জেনেৰেট হৈ যাব। গতিকে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ভালদৰে ডাউনলোড কৰি থ'ব। তাৰপিছত আপোনালোকে যেতিয়া এডমিট ওলাব এক্সামৰ কাৰণে বা টেষ্টৰ কাৰণে তেতিয়া আপোনালোকে এই যিটো এপ্লিকেশ্যন নম্বৰেদি ডাউনলোড কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিলে। আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আকৌ এবাৰ আপোনালোকৰ সকলোলৈ অনুৰোধ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তাৰপিছত লাইক কৰি দিব। যদি কিবা কুৱেশ্যন সুধিব লগা আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। গতিকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।